নৱবৰ্ষৰ ৩ জানুৱাৰীত ৰহাত অনুষ্ঠিত হ'ব ঐতিহাসিক তিৱাৰ ৰজা বীৰ জোঙাল বলহু দিৱস। তিৱা সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতা আৰু তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত অনুষ্ঠিত হ'ব এই দিৱসৰ তিৱাসকলৰ পৰম্পৰাগত পিতৃ পূজাৰে আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি। বীৰ জোঙাল বলহু দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ'ব প্ৰদৰ্শনী। মুকলি সভাত অংশগ্ৰহণ কৰিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰঞ্জিত দাস, পীযুষ হাজৰিকা, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে 14 লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত হ'ব বীৰ জোঙাল বলহু দিৱস। আৰু এই দিৱসৰ বাবে প্ৰস্তুতি প্ৰায় চলি আছে। আমি এই পৰিৱেশ কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক অসীম চেত্ৰীৰ জৰিয়তে। 3 জানুৱাৰীত ৰহাত অনুষ্ঠিত হ'ব জোঙাল বলহু দিৱস। চতুৰ্থ বৰ্ষৰ বাবে ৰহাত অনুষ্ঠিত হ'ব জোঙাল বলহু দিৱস। তিৱা সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত আৰু তিৱা জাতীয় দল সংগঠনৰ উদ্যোগত ৰহাৰ জোঙাল বলহু গড়ত অনুষ্ঠিত হ'ব তিৱা ৰজা বীৰ জোঙাল বলহু দিৱসটি। আৰু মই বৰ্তমান উপস্থিত আছো সেই আজি জোঙাল বলহু স্মৃতি ক্ষেত্ৰত। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে 3 জানুৱাৰী সেই অনুষ্ঠানটিৰ বাবে বৰ্তমান সময়ত পূৰ্ণ গতিত প্ৰস্তুতি চলিছে। পৰিৱেশ দেখাইছো যি মুকলি সভা অনুষ্ঠিত হ'ব সেই মুকলি সভাৰ বাবে ইতিমধ্যে ৰভা সাজি থকা হৈছে। আৰু ক'ব লাগিব যে যিহেতু তিৱা সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতা তথা তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত ৰহাৰ জোঙাল বলহু ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই জোঙাল বলহু দিৱস। জোঙাল বলহু দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা আজি পিতৃ পূজা, পৰম্পৰাগত তিৱাসকলৰ পৰম্পৰাগত পিতৃ পূজা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত এখন মুকলি সভাৰ আয়োজন কৰা হ'ব। আৰু সেই মুকলি সভাত উপস্থিত থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, লগতে পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী পীযুষ হাজৰিকা, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱাকে প্ৰমুখ কৰি কেইবাগৰাকীও কেবিনেট মন্ত্ৰী উপস্থিত থাকিব। আৰু চতুৰ্থ বৰ্ষৰ বাবে এইবেলি অনুষ্ঠিত হ'ব এই যি জোঙাল বলহু দিৱসটি। আৰু বৰ্তমান সময়ত তাৰে প্ৰস্তুতি চলি আছে। জোঙাল বলহু যি স্মৃতি ক্ষেত্ৰ, সেই জোঙাল বলহু স্মৃতি ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে পূৰ্ণ গতিত প্ৰস্তুতি চলিছে। তাৰ সামগ্ৰিক পৰিৱেশ আমি পোনপটীয়াকৈ প্ৰতিনিধিসকলক দেখাই গৈছো। আৰু ক'ব লাগিব যে তিৱা জাতিৰ যি বীৰ সূৰ্য বীৰ্যৰ প্ৰতীক বীৰ জোঙাল বলহু যি স্মৃতিত এই দিৱসটি পালন কৰি আহিছে তিৱা সাহিত্য পৰিষদ আৰু তিৱা যি জাতীয় দল সংগঠন সমূহে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে চতুৰ্থ বৰ্ষৰ বাবেও সাজু হৈ পৰিছে, চতুৰ্থ বৰ্ষৰ বাবেও এইদৰে প্ৰস্তুতি চলাইছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, তিৱা সাহিত্য পৰিষদৰ লোকসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু 3 জানুৱাৰীত অনুষ্ঠিত হ'ব যি সূৰ্য বীৰ্যৰ প্ৰতীক তিৱা জাতিৰ বীৰ জোঙাল বলহু স্মৃতি দিৱস, কেনেধৰণে প্ৰস্তুতি চলিছে, কি কাৰ্যসূচী থাকিব? ইতিমধ্যে আমি অহা 3 জানুৱাৰী 2025 তাৰিখৰ কাৰণে যি জোঙাল বলহু দিৱস উদযাপন কৰি আহিছোঁ পূৰ্বৰ দৰে এইবাৰো আমি অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰস্তুতি আমি যি ধৰণে কৰিব লাগে প্ৰায় 90% কাম আমাৰ পৰিপূৰ্ণ হৈছে। বাকী যি 2-3 দিন আছে সেইখিনি আমাৰ সম্পূৰ্ণ কৰিব পাৰিম বুলি আমি বিশ্বাস ৰাখিছোঁ। কাৰণ আমাৰ কাৰ্যকৰ্তাসকলে সকলোৱে একেধৰণে বিভিন্ন স্তৰত কাম কৰি আছে। গতিকে আমি জোঙাল বলহু দিৱসত এইবাৰ বিশেষ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। তেখেতৰ উপস্থিতিয়ে জোঙাল বলহু দিৱসটিক আৰু মান্যতা আৰু সন্মান বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু তেখেতৰ উপস্থিতিৰ জৰিয়তে বিধানসভাৰ অধ্যক্ষ হিচাপে এই সৰ্বভাৰতীয় পৰ্যায়ত জোঙাল বলহুৰ ইতিহাস, ঐতিহ্য আৰু পৰম্পৰা প্ৰকাশ ঘটিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু সেই মুকলি সভাতে আমাৰ জাগীৰোড সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে অংশগ্ৰহণ কৰিব। নতুনকৈ দায়িত্বপ্ৰাপ্ত পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া অংশগ্ৰহণ কৰিব। আৰু আমাৰ বিত্তীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতেও উপস্থিত থকাৰ কথা ইতিমধ্যে আমাক জনাইছে। গতিকে আমি আশা কৰিছোঁ যে মুকলি সভাখন আমি সম্পূৰ্ণ কৰি তুলিব পাৰিম। আৰু তাৰ কাৰণে আমি 14 লাখ বাজেট নিৰ্ধাৰণ কৰি যি অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ, আমি সেইখিনি যথেষ্ট আগবাঢ়ি গৈছোঁ। স্মৃতি গ্ৰন্থ এখনৰ আৰু আমি প্ৰতি বছৰে আমি এখন স্মৃতি গ্ৰন্থ উলিয়াইছোঁ। আৰু এইবাৰো আমাৰ জোঙাল বলহু নামেৰে স্মৃতি গ্ৰন্থখন প্ৰকাশ পাব। স্মৃতি গ্ৰন্থৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে, বাইণ্ডিঙৰ কামখিনি বাকী আছে। তাতে বিভিন্ন আমাৰ গৱেষণা সাহিত্যিক বিষয়টোৰ লগত জড়িত থকা লিখকসকলে লিখিছে। আৰু যথেষ্ট আদৰৰ এখন আৰু গুৰুত্বপূৰ্ণ তথ্যৰে সম্বলিত এখন স্মাৰক গ্ৰন্থ প্ৰকাশ পাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু সেইটো ৰাইজে আদৰণি নিশ্চয় জনাব।
নিশ্চিতভাৱে আৰু ইয়াৰ ইতিমধ্যে ৰহৰ উল্লেখ পৰিৱেশ কৰিছে। আমি আপোনালোকক দেখুৱালো তিৱা ৰজা বীৰ জোঙাল বলহু দিৱসৰ যিহেতু আয়োজন কৰা হৈছে ৩ জানুৱাৰীত এই দিৱস অনুষ্ঠিত হ'ব আৰু যাৰ বাবে এতিয়া প্ৰস্তুতি প্ৰায় তুংগত উঠিছে প্ৰায় ১৪ লাখ টকাৰ ব্যয়েৰে এই দিৱসটি অনুষ্ঠিত কৰা হৈছে আৰু সমান্তৰালকৈ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে তাত অংশগ্ৰহণ কৰিব।